এক ডাঙৰ খবৰ মিছন বসুন্ধৰা 3.0 লৈ আহি গল জৰুৰী ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মিছন বসুন্ধৰা 3.0 লৈ বৃহৎ ঘোষণা কৰিছে পঞ্জীয়নক লৈ বৃহৎ ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মাই কি কৈছে সকলোবোৰ এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰি এই মুহূৰ্তত লৈ আহিছে ডাঙৰ খবৰ মিছন বসুন্ধৰা 3.0 আবেদনৰ পূৰ্বে কৰিব নালাগে কোনো ধৰণৰ পঞ্জীয়ন ভূমি সেটেলমেন্টৰ সময়ত পঞ্জীয়নৰ কাগজ দিলে খবৰ ৰাইজে বৃহৎ ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মাই নামঘৰ ক্লাব শিক্ষানুষ্ঠানে পঞ্জীয়নৰ কাগজ নহলেও কৰিব পাৰিব মাটিৰ আবেদন প্ৰিমিয়াম দিয়াৰ পূৰ্বে নিজৰ অনুষ্ঠানটো কৰিব লাগিব পঞ্জীয়নভুক্ত আনেক বৃহৎ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আটাইতকৈ ডাঙৰ ঘোষণাটো হৈছে 31 ডিসেম্বৰৰ বিপৰীতে 3-4 মাহ নতুন সময় পাব আবেদনকাৰীয়ে ভূমি পঞ্জীয়ন আবেদনৰ সমস্যা সমাধানৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আৰু অতি শীঘ্ৰে 31 ডিসেম্বৰৰ ভিতৰত সকলোকে মিছন বসুন্ধৰাত আবেদনৰ আহ্বান জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তৰে ডাঙৰ খবৰ লৈছো মিছন বসুন্ধৰা 3.0 লৈ বৃহৎ ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মাই কি কৈছে হিমন্ত বিশ্ব শৰ্মাই জনাইছো এই মুহূৰ্তত নামঘৰ ক্লাব শিক্ষানুষ্ঠানে পঞ্জীয়নৰ কাগজ নহলেও কৰিব পাৰিব মাটিৰ আবেদন প্ৰিমিয়াম দিয়াৰ পূৰ্বে নিজৰ অনুষ্ঠানটো কৰিব লাগিব পঞ্জীয়নভুক্ত এই ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মাই তদুপৰি 31 ডিসেম্বৰৰ বিপৰীতে 3-4 মাহ নতুন সময় পাব সময়সীমা বৃদ্ধি কৰা হৈছে চৰকাৰৰ ফালৰ পৰা এই মুহূৰ্তত হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আমাৰ লগত আছে মিছন বসুন্ধৰা 3.0 লৈ কি কৈছে মন দি শুনক ৰেখা 3 সময় ৰেখাটো হৈছে 31 ডিসেম্বৰ কিন্তু আমি এটা কথা বিভিন্ন জনৰ পৰা এটা আপত্তি পাইছিলো যে যিখিনি নামঘৰ মন্দিৰ বা ক্লাব বা এডুকেশনাল ইনষ্টিটিউচনে বসুন্ধৰা 3ত মাটি লব খুজে তেওঁলোকে প্ৰথমতে পঞ্জীয়নভুক্ত হ'ব লাগিব গতিকে পঞ্জীয়নো কৰা আৰু বসুন্ধৰাত মাটি আবেদন কৰা এই দুইটা কৰোতে মানুহে কিছু অসুবিধা পাই আছিল গতিকে আজি আমি কেবিনেটত এটা সিদ্ধান্ত গ্ৰহণ কৰিছো যে বসুন্ধৰাত আবেদন কৰিবৰ কাৰণে পঞ্জীয়নৰ প্ৰয়োজন নহব কিন্তু যেতিয়া তেওঁলোকক মাটি দিয়া হ'ব মাটিটো লোৱাৰ আগতে অৰ্থাৎ সেটেলমেন্ট অৰ্ডাৰটো হোৱাৰ আগতে তেওঁলোকে পঞ্জীয়নভুক্ত নিজকে কৰি ল'ব লাগিব অৰ্থাৎ তেওঁলোকে প্ৰায় 3-4 মাহ এটা অতিৰিক্ত সময় পাই যাব প্ৰথম আবেদন হয় আবেদনৰ পিছত আবেদন পৰীক্ষা হয় ভূমি উপদেষ্টা সমিতি বহে আৰু ভূমি উপদেষ্টা সমিতিয়ে সেই অনুষ্ঠানটোক অফাৰ অফ সেটেলমেন্ট দিয়ে পিছত 500 টকা বা 1000 টকা দিলে সেটেলমেন্টটো হয় এই যেটো অফাৰ অফ সেটেলমেন্ট হ'ব সেই সময়ত পঞ্জীয়নৰ কাগজ দিলেও হ'ব অৰ্থাৎ আজি দিনটোত অহা কালিৰ পৰা নামঘৰ মন্দিৰ শিক্ষানুষ্ঠান সংঘ এই গোটেই অনুষ্ঠানসমূহে পঞ্জীয়নৰ কাগজখন নোহোৱাকৈও বসুন্ধৰাত আবেদন কৰিব পাৰিব কিন্তু সেটেলমেন্ট পোৱাৰ আগতে বা চূড়ান্ত যিখন পট্টা তেওঁলোকে পাব বা তেওঁলোকে প্ৰিমিয়াম জমা দিব সেই জমা দিয়াৰ আগতে তেখেতসকলে নিজৰ অনুষ্ঠানটো পঞ্জীয়নভুক্ত কৰি ললেও হ'ব অৰ্থাৎ 31 ডিসেম্বৰৰ পৰিৱৰ্তে তেওঁলোকে 3-4 মাহ আৰু নতুনকৈ সময় পাই যাব আৰু মই সকলোকে অনুৰোধ কৰিম যাতে সুবিধাটো যেহেতু বাৰে বাৰে নাহে এডুকেশন ৰিলিজিয়াছ এণ্ড কালচাৰেল ইনষ্টিটিউচন সকলে তেওঁলোকে যাতে মিছন বসুন্ধৰাত 31 তাৰিখৰ আগতে আবেদন কৰে আৰু ইতিমধ্যে মই আপোনালোকক কোৱা মতে মিছন বসুন্ধৰা 3টো ৰাইজৰ এক উৎসাহ উদ্দীপনা দেখা পোৱা গৈছে আৰু মিছন বসুন্ধৰাত আবেদনে প্ৰায় 1 লাখ আজিৰ দিনটোত স্পৰ্শ কৰিব আৰু 31 তাৰিখলৈকে যথেষ্ট বাঢ়ি গৈ থাকিব দ্বিতীয়তে শেষ সময় ৰেখা 3 সময় ৰেখাটো হৈছে 31 ডিসেম্বৰ কিন্তু আমি এটা কথা বিভিন্ন জনৰ পৰা
এটা আপত্তি পাইছিলোঁ যে যিখিনি নামঘৰ মন্দিৰ বা ক্লাব বা এডুকেশ্যনেল ইনষ্টিটিউশ্যনে বসুন্ধৰা 3ত মাটি ল'ব খোজে তেওঁলোকে প্ৰথমতে পঞ্জীয়নভুক্ত হ'ব লাগিব গতিকে পঞ্জীয়নো কৰা আৰু বসুন্ধৰাত মাটি আবেদন কৰা এই দুইটা কৰোঁতে মানুহে